অসম আদৰ্শ বিদ্যালয় বিহু ভাঙাৰ প্ৰতিষ্ঠা দিৱস উদযাপন দৰঙৰ অন্যতম ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠান বিশ্বৰ উন্নতমানৰ শিক্ষা পদ্ধতিৰ আৰ্হিত মানৱ সম্পদ গঢ়াৰ প্ৰয়াসেৰে 2023 চনত স্থাপিত আদৰ্শ বিদ্যালয় বিহু ভাঙাত বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হয়। পুৱা বন্তি প্ৰজ্বলন বিদ্যালয়ৰ পতাকা উত্তোলন কৰি বিদ্যালয়ৰ অধ্যক্ষ মকবুল হুছেইনে হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ পিছতেই চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষক ইকবাল ৰছিদ হাজৰিকাৰ সঞ্চালনাত সভা অনুষ্ঠিত হয়। সভাত চিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ প্ৰসন্ন কুমাৰ নাথ, মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পৰেশ শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক সতৰাম ডেকা, পৰিচালক সঞ্চালক জুম গোস্বামী, কামাখ্যা দেৱ শৰ্মা, আব্দুল জলিল, যাদৱ বনিয়া, দীপেন বৰুৱা, নৰুল হক সহ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সভাত নৃত্য প্ৰশিক্ষক হিমৰাজ বৰুৱাই নৃত্য আৰু মীনাংক নাথে গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানৰ অন্তত বিদ্যালয়ৰ কৰ্তৃপক্ষ কমলেশ্বৰ ডেকাই বিশিষ্ট ব্যক্তি, অভিভাৱক, ছাত্ৰ-ছাত্ৰী, শিক্ষক, কৰ্মচাৰীসকলক সহায় সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। নিউজ ডেস্ক AIN লাইভ। আমাৰ 3 বছৰ কমপ্লিট হৈছে। 3 বছৰ ফাংচন আমি সেলিব্ৰেট কৰিছোঁ। বহুতখিনি ভাল লাগিছে আৰু বহুত ভাল পজিটিভ ৰেছপন্স আমি পাইছোঁ। আমাক লোকেল পাব্লিক আৰু ইয়াৰ টিচাৰ্ছ আৰু চিফ গেষ্টখিনিয়ে বহুত ধুনীয়াকৈ আমাক ছাপোৰ্ট দিছে। আৰু যিহেতু লাষ্ট টাইম মই কৈছোঁ যে বাচ্চাখিনিৰ কাৰণে নীতি শিক্ষাটো বহুত দৰকাৰ। চ' আমি সেইটো নীতি শিক্ষা আৰু যেনেকৈ আমি জবৰ কৈছিলোঁ যে আমি ডান্সিং, ড্ৰয়িং, পেইণ্টিং ষ্টাৰ্ট কৰিম। অলৰেডি আমি ষ্টাৰ্ট কৰিলোঁ আৰু এনেকৈ আমি আগবঢ়াই গৈ থাকিম আৰু আশা কৰিছোঁ যে আমাৰ মঙলদৈ দৰঙৰ ৰাইজ যে আমাক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাক মানুহখিনিয়ে ছাপোৰ্ট কৰে, মানে ছাপোৰ্ট মেছেজ আমাৰ তাত এডমিশ্যন লয় আৰু আমি বহুত কম খৰচত ভাল শিক্ষা প্ৰদান কৰোঁ আৰু আমাৰ আশা থাকিল যাতে আমাৰ ষ্টুডেণ্টবোৰ মেইন ফিউচাৰ গ্ৰ'থটো ভাল হওক আৰু যিহেতু আজি মানে আমাৰ চাইল্ডহুডটো মেইন, তো চাইল্ডহুডৰ পৰা যেনেকৈ লাষ্ট টাইম অলৰেডি মই কথাখিনি কৈছোঁ যে টাচিখিনি শিকোৱা হয়, তো আমাৰ মেইন উদ্দেশ্যটো হ'ল যে যাতে আমি মানুহ বনাব পাৰোঁ। তো এইটো নহয় যে স্কুলৰ টপাৰটোৱে অকল নাম হওক, বাকী যোনজন টপাৰ থাকিবই, বাকীখিনিয়েও শিক্ষা যাতে ভালকৈ ল'ব পাৰে আৰু ছাকচেছফুল হিউমেন বিং বনিব পাৰে। আৰু আশা কৰোঁ যাতে দৰঙৰ ৰাইজ আমাৰ স্কুললৈ আহে, আমাৰ স্কুলত এডমিশ্যন কৰে নিজৰ বাচ্চাখিনি আৰু আমি ভাল শিক্ষা প্ৰদান কৰিম আৰু আশা কৰোঁ যাতে চবৰ ভাল ৰিজাল্ট হওক। থেংক ইউ। আপোনাৰ বিদ্যালয়ৰ বিশেষত যোনটো বেচিক এডুকেশ্যন সেইখিনিটো আছে, কিতাপৰ যোনখিনি জ্ঞান আছে সেইখিনিটো আছে, তাৰ লগতে আমি কালচাৰেল এক্টিভিটি এড অন কৰিছোঁ, যেনেকৈ আপোনাৰ ছিংগিং, ডান্সিং, ড্ৰয়িং। প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে আজি অসম আদৰ্শ বিদ্যালয় বিহু ভাঙাৰ অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। তাৰ পৰৱৰ্তী সময়ত অধ্যক্ষ মকবুল হুছেইনে পতাকা উত্তোলন কৰে আৰু তাৰপিছতে মুকলি সভা অনুষ্ঠিত হয়। আৰু এইখিনিতে আমি জনাবলৈ বিচাৰিছোঁ 2023 চনৰ 9 এপ্ৰিল তাৰিখে এই বিদ্যালয়খন প্ৰতিষ্ঠাপিত হৈছিল আৰু অতি কম দিনতে গোটেই অঞ্চলটোতে এক আলোড়ন সৃষ্টি কৰিবৰ কাৰণে সক্ষম হৈছে। ছাত্ৰ ছাত্ৰী তথা অভিভাৱক, পিতৃ মাতৃসকলৰ ওচৰত তেওঁলোকে যিদৰে সোমাই গৈছে বা তেওঁলোকৰ অনাগত শিশুটিক ভৱিষ্যতে কেনেদৰে আগুৱাই লৈ যাব এই বিদ্যালয়খনে যথেষ্ট কৰিছে, যথেষ্ট কষ্ট স্বীকাৰ কৰিছে। এইখিনিতে কৰ্তৃপক্ষ কমলেশ্বৰ বৰুৱাদেৱৰ নাম ল'বই লাগিব আমি। তেখেতে যথেষ্ট কষ্ট স্বীকাৰ কৰি এইখন বিদ্যালয় উত্তৰোত্তৰ উন্নতিৰ কাৰণে যিদৰে অহোপুৰুষাৰ্থ কৰিছে, ওচৰ পাজৰৰ সমীপৰ বহু বিদ্যালয়ৰ লগত প্ৰতিযোগিতা কৰি ছাত্ৰ ছাত্ৰীসকলক অনাগত সময়ত যিদৰে আগুৱাই লৈ গৈছে, তাৰ বাবে আমি কমলেশ্বৰ ডেকাৰ ওচৰত নাম ল'বই লাগিব। আৰু এতিয়া এই বিদ্যালয়খনত নতুন শিক্ষানীতিৰ আধাৰত অতি উন্নত শিক্ষা পদ্ধতিৰে ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিব বিচৰা হৈছে। লগতে নৃত্য প্ৰশিক্ষণ দিয়া হয়, ইয়াত গীত শিকোৱা হয়, চিত্ৰাংকন, চাৰুকলা শিকোৱা হয় আৰু য়োগা শিকোৱা হয় সময়ে সময়ে। আৰু নতুন শিক্ষা পদ্ধতিৰ অধীনত এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক যাতে অনাগত সময়ত সকলো ক্ষেত্ৰতে আগুৱাই লৈ যাব পাৰে, তাৰ কাৰণে তেওঁলোকে যথেষ্ট কষ্ট স্বীকাৰ কৰিছে। আৰু আজি এই মুকলি সভাত উপস্থিত আছে চিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰী মুৰব্বী অধ্যাপক ডক্টৰ প্ৰসন্ন কুমাৰ নাথ ছাৰ, উপস্থিত আছে মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক পৰেশ শৰ্মা ছাৰ, উপস্থিত আছে দাহি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক সন্মানীয় সতৰাম ডেকাদেৱ,
অসম আদৰ্শ বিদ্যালয় টেঙাবাৰীৰ পৰা আহিছে কামাখ্যা দেৱশৰ্মাৰ লগতে বিভিন্ন ব্যক্তিয়ে আজি আহি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে তেওঁলোকৰ বহুমূলীয়া ভাষণে অনাগত সময়ত বিদ্যালয়খনক এক সুকীয়া মাত্ৰা প্ৰদান কৰিব বুলি আমি আশাবাদী আৰু অনাগত সময়ত ছাত্ৰ ছাত্ৰীৰ মাজত এক আলোড়ন সৃষ্টি কৰি বিদ্যালয়খনে গতিশীলতা লাভ কৰিব বুলি আমি আশাবাদী ধন্যবাদ এই স্কুলখনে 3 বছৰ অতিক্ৰম কৰিলে এই 3 বছৰত আমাৰ ল'ৰা ছোৱালী যথেষ্টখিনি উপকৃত হৈছে বুলি আমি ভাবোঁ আমাৰ ছাৰ বাইদেউসকলে যথেষ্ট মৰম কৰি আমাৰ ল'ৰা ছোৱালীখিনি পঢ়াইছে আৰু আমাৰ স্কুলৰ পৰা আজি 2 বছৰ আগত সুবিধা বৃত্তিও পাইছে কেইজনমান ল'ৰা ছোৱালীয়ে আৰু লগতে আমাৰ ওচৰৰ বাসিন্দা স্থায়ী বাসিন্দাসকলৰ আমাৰ সহযোগত আমি স্কুলখনে আজি আমি 3 বছৰ অতিক্ৰম কৰিলোঁ আৰু আমি আজি 3 বছৰৰ পঢ়া বা 3 বছৰৰ আজি আমি তৃতীয় বাৰ্ষিক আমি অনুষ্ঠান হিচাপে পালন কৰিছোঁ আজি ইয়াতে আমাৰ যথেষ্ট সংখ্যক আমাৰ বিশিষ্ট ব্যক্তি আমি আমন্ত্ৰণ জনাইছিলোঁ সেইসকলে আমাৰ ইয়াতে উপস্থিত হৈছে তেওঁলোক হৈছে আমাৰ প্ৰসন্ন কুমাৰ নাথ ছাৰদেৱ আৰু আমাৰ পৰেশ ডেকা ছাৰ যাদৱ বনিয়া ছাৰ আৰু আমাৰ পৰিৱেশকৰ জয়ন্ত শৰ্মা নাৰ্ছিং হোমৰ স্বত্বাধিকাৰ মেনেজিং ডাইৰেক্টৰ আমাৰ জুম গোস্বামী ছাৰ আমাৰ ইয়াতে সভাত অংশগ্ৰহণ কৰিছে লগতে আমাৰ ছাৰ বাইদেউসকলো আমাৰ ইয়াতে উপস্থিত হৈছে আৰু যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আমাৰ ইয়াতে উপস্থিত হৈছে গতিকে সকলো সমস্ত কামনা কৰি আমি যাতে আগন্তুক আৰু আমি আগবাঢ়িব পাৰোঁ বিভিন্ন ধৰণৰ যাতে আমি শিক্ষানুষ্ঠানত আমি কিছুমান আমাৰ সত্ৰীয়া নৃত্যৰ পৰা আৰম্ভ কৰি আমাৰ ডেন্স আৰ্ট গোটেইখিনি বস্তু আমাৰ সংযোগ হৈছে আৰু আমি এক্সট্ৰা আৰু নমস্কাৰ যি সংবাদকৰ্মীসকল আমাৰ মাজত আহিছে তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মানে আমাৰ অনুষ্ঠানৰ ফালৰ পৰা আৰু অসম আদৰ্শ বিদ্যালয় আজি 3 বছৰ হৈ গ'ল 3 বছৰীয়া প্ৰতিষ্ঠা দিৱস এই অনুষ্ঠানটিত তেওঁলোকে মোক কেইটামান গীত পৰিৱেশন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিলে আৰু তেওঁলোকৰ আমন্ত্ৰণ ৰক্ষা কৰি মই আহি উপস্থিত হ'লোঁ আৰু ইতিমধ্যে গীত পৰিৱেশন কৰিলোঁ অনুষ্ঠানটিত আহি খুব ভালে লাগিলে আৰু উদ্যোক্তাসকলে যি সপোন দেখি এই অনুষ্ঠানটি তেওঁলোকে অনুষ্ঠান গঢ় দিছিলে আশীৰ্বাদ কৰক এই অনুষ্ঠানটি যাতে দীৰ্ঘজীৱী হয় আৰু অনাগত দিনত আশা কৰা হিচাপে তেওঁলোকে যাতে মানে সপোনবোৰ পূৰণ হয় এইখিনি আশা কৰিছোঁ আৰু মোৰ ফালৰ পৰা এইটোৱে বেছি চেষ্টা যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996